वेलकम टू BKS पाठशाला। BKS पाठशालात আপোনালোকক স্বাগতম জনালোঁ। আপোনালোকে স্ক্ৰীনত দেখা পাই আছে ফাইনেল সেলেক্ট লিষ্ট সিটেড, যিবিলাকৰ মানে বহুত দিনৰ আগত মানে আপোনালোকৰ কি হৈছিলে, তেওঁলোকে কেছ কৰিছিলে আৰু কেছ কৰাৰ পিছত তেওঁলোকে বহুত দিনৰ পৰা লাগি এতিয়া ফাইনেন্স আপোনালোকে চাব পাৰিছে যে সিলেকশ্যন লিষ্টটো হৈছে। এইটো কাৰণটো কি হৈছে, কেছটো এওঁলোকে জিকিলে। কেছত জিকাৰ পিছত আপোনালোকৰ লিষ্টটো দাঙি দিলে এওঁলোকে DW অফিচৰ পৰা। আপোনালোকে চাব পাৰে যে এওঁলোকে কোন সিলেকশ্যন হৈছে, কাৰ নাম আছে আৰু কি নটিফিকেশ্যনত দিছে, এইখিনি আপোনালোকৰ ওচৰত দিছোঁ। এইটো হ'ল ফাৰ্ষ্ট পেজ আৰু ইয়াৰ পিছত নটিফিকেশ্যনত লিখা আছিল যে The final select list of teachers of LP and UP school in compliance with the order of Honorable Guwahati High Court passed। এইটো আপোনালোকৰ বিপ্ৰভূষণ গোস্বামী, এওঁলোকে কি হৈছিলে, আপোনাৰ কেছ লৰিছিলে। কেছ লৰাৰ পিছত এওঁলোকে পাব্লিছ হৈছে আৰু এই জিকাৰ পিছত কেছটো মানে পাব্লিছ হ'ল। পাব্লিছ হোৱাৰ পিছত আপোনাৰ DW অফিচত আজি ৰাতি দিব বুলি মেছেজটো আহিছে আৰু এই ফাইনেল সেলেক্টেড লিষ্ট হ'ব আৰু দ্য অলৰেডি পাব্লিছ প্ৰভিজনেল লিষ্ট will automatically stand cancel। আৰু যি প্ৰভিজনেল মেৰিট লিষ্ট ওলাইছিলে সেইটো আপোনাৰ কি হ'ব, অটোমেটিকলি কি হৈ যাব, কেঞ্চেল হৈ যাব আৰু নতুনকৈ কি হ'ব, ফাইনেল সেলেক্ট লিষ্ট ওলাব। The appointment letter will be issued to only those candidates whose name appear in the final select। আৰু যিবিলাকৰ ফাইনেল সিলেকশ্যনত আহিছে নাম, সেইখিনিয়ে আপোনাৰ কি হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে 20 তাৰিখে যাব আৰু সেইখিনি আছিল। তাৰপিছত কাৰ সিলেকশ্যন হৈছে ইয়াৰ মতে আপোনালোকে চাই লওক। প্ৰথমতে আপোনালোকক UPৰ দেখাই দিছোঁ, দ্য ফাইনেল সেলেক্ট লিষ্ট অফ টিচাৰ UP স্কুল। আৰু যি কৈছোঁ অনাৰেবল কোৰ্টৰ পৰা, হাইকোৰ্টৰ পৰা যি এই হৈছে, তেওঁলোকে জিকিছে কেছৰ, তাৰপিছত সেলেক্ট হৈছে। ইয়াত আপুনি চাব পাৰে চিৰিয়েল নম্বৰ ৱাইজ আছে আৰু UP কাৰণে হৈছে আৰু তেনেকুৱা নাম দিয়া আছে সঞ্জয় হালৈ, যোন হয় সিলেক্টেড হৈছে, ষ্টেটাছ সিলেক্টেড দেখাই আছে আৰু কেটেগৰী আনৰিজাৰ্ভ হয়, কিন্তু উইথহেল ৰাখিছে। এইকাৰণে ৰাখিছে কিবা ডকুমেণ্টছ তেওঁ শ্ব' কৰা নাই বা কিবা প্ৰব্লেম হ'ব পাৰে, সেইকাৰণে উইথহেল ৰাখিছে। যিবিলাকৰ উইথহেল্ড আছে তেওঁলোকে গৈ 20 তাৰিখে আপোনালোকে ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰাব আৰু যিবিলাকৰ সিলেক্টেড হৈ গৈছে তেওঁলোকে যাব নালাগে। আপোনালোকে উইথহেল্ড যিমানজনে আছে আপোনালোকে গৈ এই 20 তাৰিখে আপোনাৰ সিলেকশ্যন লিষ্টটো এই যোনটো এইবিলাকৰ উইথহেল্ড আহিছে এওঁলোকেহে যাব, বেলেগে নালাগে। আছামিজ বেংগলী তেনেকুৱা দিয়া আছে, হিন্দী, যিবিলাকৰ ছাবজেক্ট যি চুজ কৰিছিলে। আৰু কেছ জিকাৰ পিছত ইয়াত আপোনালোকে দেখা পাই আছে 157 কেণ্ডিডেট চিলেক্ট হৈছে আপোনাৰ UP ছেকশ্যনত। তেনেকুৱাই LP ছেকশ্যনতো আছে, আপোনালোকে চাব পাৰে। এই যে LP স্কুলৰো তেনেকুৱা হৈছে যে সিটেড কোৱালিফাইড যি কেণ্ডিডেট আছিল তেওঁলোকেও মানে এতিয়া চাকৰি পাবলৈ সক্ষম হৈছে। এইবিলাক চব সিলেক্টেড দেখাই আছে আপোনাৰ কেটেগৰী ৱাইজ আৰু আপোনালোকে এটা এটাকৈ ৱেবছাইটত পাই যাব। আৰু ইয়াত আছে টোটেল 80। ইয়াত লিখিছে দিছ ইজ এ ফাইনেল সেলেক্ট লিষ্ট, কেণ্ডিডেট মাৰ্কড within in the marks column are hereby asked to visit DWE, ask the supporting document for the verification their credentials 20/9/2025। মই অলৰেডি আপোনাক ক'লোঁ যে যিবিলাকৰ উইথহেল্ড আহিছে তেওঁলোকেহে কৈছে যে 20 তাৰিখে গৈ ডকুমেণ্ট ভেৰিফিকেশ্যন কিবা ইছ্যু আছে, আপুনি অৰিজিনেল ডকুমেণ্ট লৈ যাব আৰু গৈ কাহিলীপাৰা DWE অফিচত গৈ আপোনালোকে ভেৰিফিকেশ্যন কৰাই ল'ব। 19 তাৰিখে এইবিলাকৰ NIOSৰ উইথহেল্ড আৰু যিবিলাক PDV পেণ্ডিং আছে এওঁলোকৰ হ'ব আৰু ডিষ্ট্ৰিক্ট ৱাইজত দিয়া আছে, কাৰ কেতিয়া আছে আপোনালোকক মই ইউটিউবৰ মাধ্যমতে জনাই দিম। সেইটো হ'ল আপোনাৰ যিবিলাকৰ চিলেক্টেড হৈছে কেছৰ এইবিলাক জিকাৰ পিছত, বহুত দিনৰ আগৰ এইটো কেছ আৰু 2023ৰ আৰু এইটো জিকিলে এওঁলোকে, জিকাৰ পিছত এইটো চিলেক্টেড লিষ্ট হৈছে। আৰু যিবিলাক উইথহেল্ড আছে আপোনালোকে 20 তাৰিখে, ভয় খাব নালাগে। 20 তাৰিখে আপোনাৰ কি কৰিব লাগিব, গৈ ভেৰিফিকেশ্যন কৰাই ল'ব লাগিব। এইটোতে মই আপোনালোকক ধন্যবাদ জনালোঁ, যিহেতু মোৰ চেনেলটো আপোনালোকে চাই থাকে। লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। মই সদায় আপোনালোকক আপডেট দি থাকিম। ধন্যবাদ। জয় আই অসম।